হ'ল কাৰণে আমি জুবিন থকা হ'লে যেনেদৰে উদযাপন কৰিলেহেঁতেন সেইটোৱে আমি কৰিব বিচাৰিছোঁ। কাৰণ জুবিনক আমি লগত লৈ আমি জীয়াই থাকিব লাগিব ন এতিয়া, সেইকাৰণে জুবিনক লগতে ৰাখি আমি আহিছোঁ। আৰু মই 31 অক্টোবৰত ৰিলিজ হোৱাৰ দিনাৰ পৰা মই চাবলৈ সাহস কৰা নাছিলোঁ চিনেমাখন। আজি আকৌ আহিলোঁ কাৰণ 100 দিন সম্পূৰ্ণ হ'ল। জুবিনক লগত লৈ অহাৰ নিচিনাকৈ আহিছোঁ। আৰু জুবিনে সদায় এনেকৈ দিব্যাংগসকলক বা আইতাসকলৰ লগত সদায় নিজৰ চিনেমাখন ওলালে তেওঁ এটা স্পেচিয়েল শ্ব' তেনেকৈ এৰেঞ্জ কৰে সদায়। মই তেওঁৰ সমানকৈতো নোৱাৰোঁ ডাঙৰকৈ, কিন্তু মই তথাপিতো তেওঁ যিখিনি কাম কৰি ভাল পাইছিল তেওঁৰ আদৰ্শবোৰ মই সৰুকৈ মই কৰি যাবলৈ চেষ্টা কৰিছোঁ। আৰু মেট্ৰিক্সত 100 দিন চলাইছে, তেওঁলোকক কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। অসমৰ ৰাইজেও চাই আছে ছবিখন, গতিকে জুবিনে যেনেদৰে আশা কৰিছিলে অসমীয়া ছবিৰ তেনেকৈ উত্তৰ হওক সেইটোৱে কামনা কৰিছোঁ। অসমীয়া ৰাইজে এইখিনি মৰম দি থাকক সদায়। আপোনাৰ শৰীৰটো কেনেকুৱা? ৰাইজে খুব জানিব বিচাৰে, আপুনি ঘপককৈ অসুস্থ হৈ যায়, কথাবোৰে মানুহক খুব দুখ দিয়ে, কেনেকুৱা? ঠিকেই আছোঁ মই। ন্যায়ৰ যুঁজখন চলি আছে ন, মই চলাই থাকিব লাগিব, মই যুঁজি থাকিব লাগিব। সেইকাৰণে অসমবাসী ৰাইজৰ মই সহায় সহযোগিতা মোৰ লগত, মই সেইখিনি শক্তি মই তেওঁলোকৰ পৰা বিচাৰিছোঁ। কাৰণ সেই যুঁজখন চলাবই লাগিব আৰু ন্যায় আমি পাবই লাগিব। যদি জুবিনৰ কাৰণে ন্যায় নহয় অসমত, তেতিয়াহ'লে আৰু কোনে ন্যায় পাব? গতিকে সেইখন বিচাৰ ভালকৈ হ'বই লাগিব, দোষীয়ে শাস্তি পাব লাগিব। আৰু যিটো পৰিণাম আমি ভুগিছোঁ, আমি এদিন দেখিব লগা হৈছে। জুবিন আমাৰ তেওঁৰ কাৰণে অন্ততঃ সেই ন্যায়খিনি প্ৰতিষ্ঠা হওক, মই সেইটোৱে বিচাৰিছোঁ।